বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, প্ৰায় বহুলোকে অভিযোগ কৰে যে তেওঁলোকে বহুত কষ্ট কৰি টকা উপাৰ্জন কৰে, কিন্তু এই ধন তেওঁলোকৰ লগত বেছিদিন ধৰি নাথাকে। ঘৰত টকা আহে আৰু গুচি যায়, অৰ্থাৎ বহু টকা আহে, কিন্তু কিবা কাৰণত ই খৰচো হৈ যায়। যদি আপোনাৰ লগতো এনেকুৱা হয় আৰু বহু চেষ্টা কৰাৰ পিছতো টকা ঘৰত থাকিব নোৱাৰে, তেন্তে ইয়াৰ এটা কাৰণ হ'ব পাৰে বাস্তুৰ দোষ। বন্ধু-বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ বিশেষজ্ঞসকলৰ মতে আমাৰ ঘৰত কিছুমান বাস্তু দোষ বা বস্তু আছে যাৰ বাবে ধন ঘৰত ৰৈ নাথাকে। বাস্তু দোষৰ বাবে মানুহে ইচ্ছা কৰিলেও ধন সঞ্চয় কৰিবলৈ সক্ষম নহয়। এনে পৰিস্থিতিত ঘৰত টকা নাথাকিব পৰা কাৰণবোৰ বহুতো হ'ব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আমি এনে কিছুমান কাৰণৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষৰলৈকে চাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেন্তে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি লগতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টিৰ পাছৰ অংশলৈ আগবাঢ়ো। বন্ধু-বান্ধৱীসকল, বহু চেষ্টা কৰিও যদি ঘৰত টকা ৰৈ থকা নাই, তেন্তে পূজা কক্ষত ধনৰ দেৱী লক্ষ্মী আৰু কুবেৰ দেৱৰ মূৰ্তি স্থাপন কৰক। লগতে নিয়মিতভাৱে পূজা অৰ্পণ কৰক। এই প্ৰতিকাৰ অনুসৰণ কৰিলে ঘৰত কেতিয়াও ধনৰ অভাৱ নহয় বুলি বাস্তুৰ মতে বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, প্ৰায় মানুহে ৰাতি আহাৰ খোৱাৰ পিছত পাকঘৰত লেতেৰা বাচন-বৰ্তন এৰি ৰাতিপুৱা চাফা কৰে। বাস্তুৰ মতে তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। ৰাতি খালী বাচন থোৱা ঘৰবোৰত মা লক্ষ্মী কেতিয়াও নাথাকে। সেয়েহে সদায় ৰাতি খাদ্য গ্ৰহণ কৰাৰ পাছত বাচন-বৰ্তনসমূহ পৰিষ্কাৰ কৰি ৰাখিব লাগে। বাস্তুৰ মতে ব্যাপাৰ বৃদ্ধি যন্ত্ৰ, মহালক্ষ্মী যন্ত্ৰ, বৃষযন্ত্ৰ আদি শুভ বাদ্যযন্ত্ৰ নিৰাপদে ৰখাটো অতি শুভ। ইয়াৰ বাবে ঘৰৰ আলমাৰি কেতিয়াও খালী নহয়। লগতে বন্ধু-বান্ধৱীসকল, যদি আপুনি ধন সম্পৰ্কীয় সমস্যাত অশান্তি পাইছে, তেন্তে পূজা কক্ষত দক্ষিণাৱতী শংখ ৰাখক। লগতে নিয়মীয়া পূজাৰ সময়ত শংখ বজাওক। এনে কৰিলে দেৱী লক্ষ্মী ঘৰত বাস কৰে আৰু ধন সম্পৰ্কীয় সমস্যাবোৰ নাইকিয়া হৈ যায়। ইয়াৰ লগতেই বাস্তুশাস্ত্ৰৰ মতে শুকান ফুল বা মালা কেতিয়াও পূজা কক্ষত ৰাখিব নালাগে। শুকান বা বাকী ফুল তৎক্ষণাত পূজা কক্ষৰ পৰা আঁতৰাই দিব লাগে। ঘৰত বাকী ফুলৰ মালা ৰখাই দেৱী লক্ষ্মীক শুদ্ধ কৰে, ঘৰত দৰিদ্ৰতা কঢ়িয়াই আনে বুলি বাস্তুৰ মতে বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, বাস্তুৰ মতে কোৱা হয় যে মলি থকা ঘৰত কেতিয়াও লক্ষ্মী বাস নকৰে। সেয়েহে ঘৰখন সদায় পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখিব লাগে। লগতে মনত ৰাখিব যে জাবৰ কেতিয়াও ঘৰৰ উত্তৰ-পূব দিশত ৰাখিব নালাগে। এই দিশটো মন্দিৰৰ স্থান বুলি গণ্য কৰা হয়। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত জনোৱা বাস্তুৰ প্ৰতিকাৰসমূহ যদি আপোনালোকে জানি ভাল পালে, তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।